আজি গৈ আছো নলবাৰীলৈকে আমাৰ মৰমৰ মাহীৰ ঘৰলৈকে মানে হাজবেণ্ডৰ মাহীৰ ঘৰলৈকে আৰু আমি নলবাৰী গৈ খুবেই ভাল পাওঁ অকল নলবাৰী বুলি নহয় আমি গাঁৱত যাবলৈ খুব ভাল পাওঁ গাঁৱৰ যিটো শান্তিৰ পৰিৱেশ সেইটো পাবলৈ খুবেই টান হৈ পৰিছে আজিৰ দিনত কাৰণ কিয় আমি গুৱাহাটীৰ এটা ব্যস্ততা জীৱন কটাও আৰু কণমানিজনীকো অকণমান গাঁৱৰ পৰিৱেশটো দেখাবলৈ লৈ আহিছো যেহেতু গুৱাহাটীত খোজ কাঢ়াবলৈ মাটি পাবলৈ টান তাইক আমি এনেকৈ মাটিত নমাই দিছোঁ অকণ সময় তাইক মাটিত খেলিবলৈ দিছোঁ তাইক খুব ফূৰ্তি পাইছে খুব এনজয় কৰিছে আৰু মাহীয়ে আজি দুপৰীয়াৰ লাঞ্চটো স্পেচিয়েল লোকেল খাদ্য বনাইছে আমাৰ কাৰণে যেটো আমি গুৱাহাটীত পাবলৈ টান আমি নাপাওঁই খাবলৈ সৰু মাছ ফ্ৰাই ভেদাইলতা পকৰা হাঁহৰ মাংস কাৱৈ মাছ খাকেৰে এনেকৈ বিভিন্ন বনাইছে আৰু এনেকৈ দিনটো মাহীহঁতৰ ঘৰত কটাই মেলি আমি মাহীহঁতক লৈ মাহীহঁতৰ ঘৰৰ ওচৰৰে এখন ৰিজৰ্টলৈকে আহিলোঁ তাতে আমি ইভিনিংটো সকলোৱে কটালোঁ আৰু ৰিজৰ্টখন খুব সুন্দৰ আছিলে এটা শান্তিৰ পৰিৱেশ আছিলে খুব ভাল লাগিলে শাহুমায়েও খুব এনজয় কৰিলে এনেকৈ আমি ৰিজৰ্টত ইভিনিংটো কটাই মেলি তাৰপিছত মাহীহঁতক আমি মাহীহঁতৰ ঘৰত ড্ৰপ কৰি দিলোঁ আৰু তাৰপিছত আকৌ আমি গুৱাহাটী আমাৰ ব্যস্ততা গুৱাহাটীলৈকে উভতি আহিলোঁ আজিলৈ ইমানেই থেংক ইউ